নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এইচৰ আন এটি নতুন খণ্ডলৈ। আজি আমাৰ মাজত উপস্থিত আছে শিৱসাগৰৰ তথা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী প্লাৱনজ্যোতি ভূঞা। হয়, অসমৰ ৰাইজে তেখেতক জুনিয়ৰ জুবিন হিচাপে জানে, তেখেত জুনিয়ৰ জুবিন হিচাপে খ্যাত। আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই প্লাৱনজ্যোতি দাদাৰ সৈতে বিশেষ এটি খণ্ড। দাদা, আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাজ্যৰ খবৰ অতি বেয়া, গোটেই বিহুৰ পৰা আদি কৰি গোটেইখিনি একেবাৰে উৰুঙা হৈ পৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? আচলতে এটাই মেটেল আছিলে অসমত, যাৰ নামে হৈছিলে জুবিন গাৰ্গ। তিনিটা আখৰ, এখন তৰোৱাল বুলি কৈছিলে দাদা নিজে। আৰু সেই ভগৱানজন আমাৰ মাজৰ পৰা হেৰুৱাইছে। আৰু আন এজন জুবিন কেতিয়াও হ'ব নোৱাৰে, তেওঁক গানেৰে জীয়াই ৰাখিব পাৰিব। দ্বিতীয় জুবিন কেতিয়াও হ'ব নোৱাৰে, কাৰণ তেওঁ এজন অৱতাৰলৈ জন্ম হৈছিলে। আৰু অৱতাৰলৈ আমাৰ মাজত খুব কম সময়ত আহিলে, কিন্তু তেওঁক ভগৱানে এটা টাইমত খুব ধুনীয়াকৈ লৈ গ'লহেঁতেন, কিন্তু তেওঁক বহুত বেয়াভাৱে পঠিয়াই দিয়া হৈছে ওপৰলৈ। আচলতে সেইটোৱে বহুত দুখ আমাৰ জীৱনত, এইটো সদায় থাকিব। আমাৰ জেনেৰেশ্যন, আমি জুবিন যুগৰ মানুহ, সদায় থাকিব। যথেষ্ট আপুনিও ব্যস্ত। ৰৈ ৰৈ বিনালে দাদাৰ এখন সপোনৰ ছবি আহি আছে। গোটেই দেখিছোঁ শিৱসাগৰত আপুনি অনবৰতে লাগি আছে। শিৱসাগৰ বুলি ক'লে ভুল হ'ব, আপুনি অসমত লাগি আছে। পোষ্টাৰ শ্বেয়াৰ কৰিছে, পোষ্টাৰ মাৰিছে নিজে গৈ পানি। কি ক'ব এই সপোনৰ ছবিখনক আজি লৈ? ৰাতিপুৱা সকলোৱে আমি পোষ্টাৰ কৰিছোঁ। নীলম দা আছে, আমাৰ ইন্তি দা আছে, আকৰাম দা, আমাৰ সকলোখিনি আছিলে ফেন ক্লাবৰ। আমি দাদাৰ সপোন, আমি মিছন চেনা পায় আগৰ পৰাই, যেতিয়াৰ পৰা মই জুবিন দাৰ গান গাবলৈ শিকিছোঁ, তেতিয়া দাদাৰ মিছন চেনা আহিছে 2017-18। তেতিয়াৰ পৰাই দাদাৰ যিখিনি পোষ্টাৰসমূহ আমি শিৱসাগৰত আমি চবতে মাৰোঁ সকলোতে। দাদাৰ সেইটো সপোন, মানে দাদাই নিজে পোষ্টাৰ মাৰিছিলে গুৱাহাটীত, নিজৰ চিনেমা মিছন চাইনাৰ। সকলোখিনি দাদাক তেনেকৈ জীয়াই ৰাখিব লাগিব আমি। দাদাৰ সপোনৰ এখন ছবি, আৰু এইখন ভগৱানৰ ছবি ৰূপান্তৰ হৈছে বিয়াত, এখন ডাঙৰ ছবি। আৰু এই ছবিখন 31 তাৰিখে মুকলি কৰি দিব, সেইদিনাখন মোৰ জন্মদিন। হয়, আৰু মই নিজকে সৌভাগ্য বুলি ভাবোঁ। আৰু আমাৰ দিনটো কাৰ্যসূচী, সেইদিনাখন আমাৰ ছবিখন সকলোৱে চাম। আৰু গধূলি কাৰ্যসূচী যিমান বিশেষভাৱে সক্ষম ব্যক্তি আছে, তেওঁলোকক আমি খাদ্য বিতৰণৰ যোগান ধৰিছোঁ। মোৰ জন্মদিন হিচাপে নাহৰ পুলি সকলোৱে ৰোপণ কৰিম বুলি হয়। মিছন। এইখিনি এটা জানিব বিচাৰিম আপোনাৰ পৰা, জুবিন দাক আপুনি কেতিয়া লগ পালে? আৰু এই যে জুনিয়ৰ জুবিন, আপোনাৰ নামটোৰ আগত যে জুনিয়ৰ জুবিন হিচাপে আপোনাক অসমৰ ৰাইজে দিছে, কেনেকৈ আৰু কেতিয়া লগ পাইছিলে দাদাক? দাদাক পাইছিলোঁ 2016ত, মই প্ৰথমবাৰৰ পৰা লগ পাইছিলোঁ। হয়, কাৰণ আগত মই দাদাৰ ঘৰত গৈ ৰখি থাকিবলগীয়া হয়, মোক সোমাব নিদিয়ে বা কাকো সোমাব নিদিয়ে। এক ৰাতি ঘৰৰ আগত গৈ শুইও আছোঁ সৰুতে, কিন্তু এই মেনেজাৰজনে সোমাব নিদিয়ে দাদা খাৰগলী ঘৰত। ঠিক তেনেকুৱা বহুতখিনি সন্মুখীন হৈছোঁ তেনেকুৱা। 2018ৰ পৰাহে তেওঁৰ লগত ক্ল'জ হৈছোঁ বেছিভাৱে। তেওঁ যিহেতু এটা গান গাইছিলোঁ, সেই গীতটো পাই, মেঘৰ বৰণ, বিৰাট ভাল পায় গানটো। সেই মেঘৰ বৰণ গানটো পাই মোক অকণমান দাদাই বহুত ভাল পালে। আৰু তেতিয়া ভটিয়াপাৰাত গান গালোঁ একেলগে, আপোনাৰ তাত প্ৰগ্ৰামত গান গালোঁ, একেলগে গান গাইছোঁ, গান গোৱাৰ পৰা ভাল পাইছোঁ। ঠিক তেনেদৰে আমাৰ বহুত মেমৰিজ। যেতিয়া দাদাই কল কৰে, তেতিয়া প্ৰত্যেককেইখনত মাছ লৈ যাওঁ, কিন্তু আজি এপাহ ফুল লৈ যাবলগীয়া হৈছে সমাধিত। কথাবোৰ তেনেকুৱা। হয়, জুবিন দাৰ অতি জনপ্ৰিয়, গোটেইখিনি গীতেই জনপ্ৰিয়। আপোনাৰ অতি ভাল লগা, দাদাৰ এটি ভাল লগা গীত আমি শুনিব বিচাৰিম আপোনাৰ কণ্ঠেৰে আজিৰ অনুষ্ঠানত। যিহেতু বুকুতে গুপুতে, মই আগৰ পৰাই সেই গানটো বহুত ভাল পাওঁ। চেঁচা চেঁচা আঙুলি, ইয়াতো নহয় তুমি, গধূলি গোলাপ মোৰ শুই থকা জননী। চেঁচা চেঁচা আঙুলি, ইয়াতো নহয় তুমি, গধূলি গোলাপ মোৰ শুই থকা জননী। নতুন ফাগুন মোৰ, হেৰুৱা সপোন মোৰ, তোমাৰে পাৰিজাত তোমাকে সামৰি, তোমাৰে পাৰিজাত তোমাকে সামৰি। বুকুতে গুপুতে অকলে এৰি থৈ, কতেনো থাকা গৈ তুমি। আচলতে বিৰাট আৱেগিক হৈ পৰোঁ এই গানটো গালে। হয়, এই গীতটো মোৰ খুবেই প্ৰিয় আছিলে। আৰু গীতটি গাই দিলে আচলতে নিজৰে কিবা বহুত বেয়া লাগে। হয়, এইখিনি আৰু এটা জানিব বিচাৰিম, অসমৰ ৰাইজক দাদাৰ প্ৰত্যেকটো কথাই আমনি কৰি আছে। হয়, জুনিয়ৰ জুবিন হিচাপে আপুনি অন্তৰাত্মাক, তেখেতৰ অন্তৰাত্মাক আপোনাৰ অন্তৰত স্থান দিছে, কি ক'ব? দাদাই আচলতে এটা বস্তু খুব বেয়া পাইছিলে, কপিটো বিৰাট বেয়া পাইছিলে। কিন্তু তেওঁ গান কপি কৰিব কৈছিলে, মোৰ কাপোৰখিনি, মোৰ ড্ৰেছ কপি কৰিবি, মোৰ মাতটো সেইটো কেতিয়াও জন্ম হ'ব নোৱাৰো। চব এটা নিজৰ নিজৰ কোৱালিটি থাকে, কিন্তু মোক তই জীয়াই ৰাখিব পাৰিবি। মোক বাবু বুলি মাতে, বিৰাট মৰম কৰে। যেতিয়াই যাওঁ মই কল লগাই দিওঁ, নীলম দাই কথা পাতে। ভাত খাবলৈ অহা কথাও আছিলে শেষবাৰৰ বাবে, কিন্তু আহিব নাপালে। আচলতে দাদাই সেই বস্তুটো খুব দুখ পাইছিলে। আৰু বিৰাট
সাংঘাতিক ছাপোৰ্ট কৰে মানে গান বুলিলে যেতিয়া গান গাওঁ মানে সাংঘাতিক মাতটো বিয়াত সাংঘাতিক চোন তোৰ এনেকৈ ডাবিঙত সেইটো এটা দাদাৰ লগত হেৰি আছিলে ৰাতি ৰাতি মানুহটোক মাথা মালিচ কৰি দিওঁ সেইবোৰ কথাও মনত আহি পৰে সেইবোৰ আমনি কৰি থাকে শুব নিদিয়ে কিন্তু এতিয়ালৈকে হোৱা নাই যেতিয়ালৈকে দাদা দিনাখন এবাৰ গৈছে আমাৰ মাজৰ পৰা টোপনি কি বস্তু পাহৰি গৈছে কৈছে এতিয়া আপোনাৰ ঘৰত যেতিয়া মই সোমাইছিলোঁ তেতিয়াতো কৈছে আণ্টিয়ে কৈছে যে সেইদিনাখনিৰ পৰা 19 তাৰিখৰ পৰা আপুনি ভাত খোৱা নাই হয় ভালকৈ ভাত খাব পৰা নাই মই হয় কেইবাদিনো মেডিকেলতো থাকিলোঁ হয় মই দুদিন দুসাঁজে ভাত খাইছোঁ ইয়াত আজি খাইছোঁ ইয়াত আৰু এদিন ভাত খাইছোঁ ইয়াতে অকণমান মই সানি থাকোঁতে যায় খাব নোৱাৰোঁ কাৰণ এই সানি থাকোঁতে মানে এই দাদালৈ মনত পৰি থাকে সদায় খাব নোৱাৰোঁ সেইটো কোনো অসম্ভৱ কথা মানে কাৰণ সেই চিতাস্তম্ভত আছিলোঁ য'ত চিতা জ্বলাইছিল দাদা তাত সেই চিতাসমূহ মই আৰু আমাৰ এজন জয়সাগৰ নৱদা বুলি কয় আমি একেধাৰে সমাধিস্থলীত আছিলোঁ সেই যিখিনি দাদাৰ চিতা যিখিনি অস্থি সেইখিনি অস্থি এনেকৈ ভৰাই আছিলোঁ সেইবোৰ বস্তুৱে মনত আহি পৰে সেইখিনি এটা কথা এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম যে অসমত সকলোৱে দেখি আছে বিভিন্ন ধৰণে ন্যায়ৰ ক্ষেত্ৰত প্ৰতিবাদ কৰি আছে বা আমি সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ বিভিন্ন ধৰণে কৰি আছে কিন্তু এই ক্ষেত্ৰত যিজনে পলিটিক্স নকৰিবলৈ কৈছিলে বহুৱালি কৰিছে নেকি জুবিনদাৰ নামটো পলিটিক্সলৈ আনিছে নেকি কি ক'ব এই ক্ষেত্ৰত এইটো কাৰণ ৰাজনীতিলৈ আনিব নোৱাৰে ৰাজনীতিলৈ আনিলে আমাৰ ৰাইজ আছে ৰাইজত জাগিবলৈ বেছি টাইম নালাগে কাৰণ ৰাজনীতি নচলে মানে জুবিনদা বিৰাট বেয়া পায় ৰাজনীতি আগতো কৈ গৈছে আৰু এতিয়া সমাধি SOP দিছে কোনো ক্ষেত্ৰত ভূপেন হাজৰিকাই 10টা বজাৰ পিছততো সমাধিটো নোসোমাবলৈ মানুহ পোৱা নাই জুবিন গাৰ্গে কোনো এইটো মন্তব্য দিয়াই নাছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে সেইদিনাখন এইটো বিৰাট দুখজনক কথা এতিয়া মানুহ বহুত দূৰ পৰা আহে বা তিনিচুকীয়া ডুমডুমা মাকুম মাঘেৰিটা সেইবোৰ মানুহ ৰাতি গৈ পায়হে 3-4টাত মানুহ ক'ত থাকিব তাতেতো যায় দাদাক লৈ মানে কোনো ৰাজনীতি নহয় কাৰণ মানুহ ৰাইজৰ জুবিনদা কোনো ৰাজনীতিৰ নহয় সকলো মানুহৰ জুবিনদা আছিলে ৰাইজৰ মানুহ আছিলে ৰাইজৰ পুত্ৰ ঈশ্বৰ পুত্ৰ আছিলে আৰু কোনো তাত ৰাজনীতি কোনো বোলা বস্তুটোৱে নাই আচলতে তেনেকুৱা হয় আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আপুনি মই সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ হেছটেগ লিখি আছোঁ এইটোৱে কিবা চৰকাৰখনক প্ৰভাৱ পেলাইছে বুলি ভাবেনে বা জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিবা এটা কৰিব বুলি আপুনি ভাবেনে কি ক'ব সেইটো বস্তু আমি আচলতে বিচাৰিয়ে পোৱা নাই এতিয়া কি কৰিব মানে কি তদন্ত চলি আছে ক'ত সেই কুকুৰকেইটা একো ধৰিব পৰা নাই বাক্সাত আছে নে আমিতো এতিয়া দেখা নাই এতিয়া ক'ত আছে ৰাতিৰ ভিতৰত তাহাঁতক গায়কক নাইকিয়াও কৰি দিব পাৰে তাৰপৰা ক'বতো নোৱাৰোঁ কিন্তু এতিয়া সেই বস্তুটো আমি এতিয়া সাংঘাতিকভাৱে মানে বিৰাট মাইণ্ডত মানে বিৰাট খঙৰ সৃষ্টি কৰে মানে এইটো মানে কিয় ইমান দিন ন্যায় পোৱা নাই ন্যায় পাবলৈতো সেইটো ন্যায়টো এইটো ফেচ টু ফেচ ওলাই আছেতো মাদাৰ তাত একো ক'ব নালাগে আমাৰ অসমৰ মানুহটো বুৰ্বক নহয় কোনোতো বুৰ্বক নহয় চবেইতো গম পাইছে কোন জড়িত আছে এইটো চবেই গম পাইছে আৰু তাত একো ক'বলগীয়া কোনো কথা নাই এনেকুৱা কথা আহি পৰে আপুনি যেতিয়া কৈছিলে অলপ আগত যেতিয়া আপুনি জুবিনদাৰ ঘৰলৈ গৈছিলে তেতিয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সোমাবলৈ নিদিয়ে বুলি কৈছিলে তেওঁ কুকুৰটোৱে এই 80 বছৰীয়া বুঢ়াক গতিয়াই দিয়ে ষ্টেজত উঠিব নিদিয়ে জুবিনদাক চুই চাবলৈ নিদিয়ে তেনেকুৱা এটা মানুহ তাৰপিছত আজি কি ক'ব লাগিব নাই ইমানখিনি কেয়াৰ কৰাৰ পাছত সেইদিনাখনি কিয় কেয়াৰ নকৰিলে আপুনি কি ভাবে মনত কেনেকুৱা তাৰ আগৰ পৰাই মানুহৰ প্ৰতি কোনো মানে মানৱতাটো নাই এদিন GMCHত দাদা গৈছে ৰাতি তাত পুৰি খায় কছাৰী হোটেল বুলি শুনিছে নহয় শুনিছোঁ খুব ভাইৰেল হৈছে কছাৰীদা আমি তেতিয়া মই প্ৰগ্ৰেম কৰিলে তাত খাওঁ কছাৰীদা তাত দাদা জীয়াই থকা পাই যাওঁ দাদাই মানে তাক কেতিয়াবা 10,000 টকা বিল হ'লে মানে 8,000 টকা দি থৈ আহে এই তাৰপৰা সিহঁতি মিউজিচিয়ানকেইটা সোধে দাদাই কেইটকা দি গ'ল দুখ এই কোনোবা এটা মন্তব্য কৈছিলে দিছে এই মন্তব্যটো চবেই নহয় চবেই কয় এই বস্তুটো এই সিদ্ধাৰ্থই গোটেই পইচাখিনি কাঢ়ি আনে তাক 1,000 টকাটো যে পাই যায় সেইটোও নিদিয়ে তেনেকুৱা টাইপ মানুহ আছিল দানৱ আগৰ পৰাই দানৱ ষ্টেজত উঠোতে সেই তেনেকুৱা বৰ্ডিং ফিল্ডত তাৰ কাৰণে এইবোৰ গতি হয় কণ্ট্ৰল কৰিব নোৱাৰে মানুহটো কেলে মেনেজাৰ হৈছিলে দাদা এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম জুবিনদাক ন্যায়ৰ কাৰণে বহুতে লাগি আছে ন্যায় সোনকালে পাওক সেইটো আমি আশা কৰোঁ তাৰপাছতে এটা কথা বিশেষভাৱে জানিব বিচাৰিম বহুতে জুবিনদাক চিৰযুগমীয়া কৰিবৰ কাৰণে বহুতে মূৰ্তি স্থাপন কৰিছে বা গীত গাইছে আপুনি জুনিয়ৰ জুবিন হিচাপে এজন অনুৰাগী হিচাপে নহয় এজন জুনিয়ৰ জুবিন হিচাপে আপুনি কি কৰিব জুবিনদাৰ কাৰণে মই গান যিহেতু লিৰিক্স আমাৰ হৈ গৈছে ৰেডি সমাধি আটাইতকৈ দুখ লগা গান হ'ব এইটো অসমত এইটো বৰ সাংঘাতিক এটা প্ৰজেক্ট লৈছোঁ আৰু এইটো অতি কম দাদা বাৰ্থডে দিনাখন মোকলাই দিম চিন্তা কৰিব নালাগে বিৰাট এটা সাংঘাতিক গান সমাধি গানটোৰ নাম বিৰাট সাংঘাতিক এটা গান আমাৰ কম্পজিশ্যনটো আৰম্ভ কৰা নাই কম্প'জটো কৰি আছে খুব দুখ লগা এটা অসমবাসীৰ কাৰণে দিম এইটো গান
গানটো অকণমান শুনিব পাৰিম নেকি যদি কম্পোজিশ্যনৰ কাম চলিহে আছে, চলি আছে এতিয়া হোৱাগে নাই, কম্পোজিশ্যনৰ কাম কৰি আছে। হয় 18 নৱেম্বৰত আপোনাৰ তাৰ মই যিহেতু মোৰ বাৰ্থডে দিনাখন আপডেট মই পাবই, চিনেমা যিটো গানৰ থাম্বনেল চামনেল জুবিনদাৰ গান আমি বনাম, হয় সেইটো পাই যাব, চব একত্ৰিছ তাৰিখে আপোনালোকে গম পাব। হয় গান চান। হয় আৰু ৰৈ ৰৈ বিনালৈ আহি আছে দাদাৰ চিনেমা, হয় কেনেকুৱা এটা মনত উৎসাহ? সেইটো আচলতে শেষবাৰৰ কাৰণে শেষবাৰৰ কাৰণে দাদাক দেখিম, দাদা সদায় অমৰ হৈ আছে আমাৰ মাজত, সেইদিনা শেষবাৰৰ বাবে আমাক চাবলৈ আহিব দাদা। হয় পৰ্দাত সকলো ৰাইজক চাব দাদাই, কোন কেনেকৈ আছে চবকে চাব, তাকেই দাদাই সকলোকে আশীৰ্বাদ কৰি আছে, দাদাটো চবতে আছে। হয় দাদাৰ ফটো এখন থবই নোৱাৰি, ক'ৰবাত কাছ ওলায়, দাদা অৱতাৰ আছিলে, দাদা ক'ৰবাত চৰাই ওলায়, চৰাইটো য'ত জোপোকা লাগি বহি থাকে দাদাৰ ফটোৰ ওচৰত কেতিয়াও উঠি নাহে। হয় ফটোখন যেতিয়া উঠাই নিয়ে মানুহটোৱে, যেতিয়া কোনোবাই উঠাই নিলে ফটোখনৰ লগতে চৰাইকেইটা উৰি থাকে। হয় তেওঁ এজন অৱতাৰ, প্ৰকৃতিক সাংঘাতিক মানে, তেওঁ ভগৱান আছিলে। ডাৱৰত ওলাইছে দাদা, চবতে ওলাব তেওঁ, চবতে ওলাব, সকলো ইয়াতে থাকিব। যেতিয়া আপুনি শেষবাৰৰ কাৰণে দাদাক লগ পাইছিলে কিবা কৈছিলে নেকি, তেখেতৰ কিবা গোপনীয় কথা বা তেনেকুৱাখিনি কিবা? 16 ছেপ্টেম্বৰত কথা পাতিছোঁ লাষ্ট 2025, যোনদিনাখন মিউজিয়াম 17ত মিউজিয়াম দাদা হেৰি কৰিছিলে, 16ত কল কৰি কৈছে, তই ক'ত আছ বাবু, তই মোলৈ মাছ এটা লৈ আহ, গুৱাহাটীততো লোকেল মাছ চিনি নাপাবি, ক'ত পাওঁ, তই বোলো দাদা ক'ত পাম এতিয়া, দাদাই কৈছোঁ দাদাই মাছ খাই বিৰাট ভাল পায়, মাছৰ কথাই কৈ থাকে অনবৰতে, মাছকে থাকে। মাছটো শেষবাৰৰ বাবে নিব নাপালোঁ আচলতে, খুব বেয়া দিন যে দাদাৰ পিছদিনাখন ফ্লাইট আছিলে, এটা জীৱনত লগ কৰিব নাপালে, সেইদিনা শেষবাৰৰ বাবে মাতিছিল চাগে, সম্ভৱ যাব নোৱাৰিলোঁ। এইটো এটা জীৱনত, সেইটো এটা মোৰ মনত আটাইতকৈ ডাঙৰ দুখটো সেইটো। বুজি পাইছোঁ, যথেষ্ট আপুনি আৱেগিক হৈ গৈছে, ইমান দীঘলীয়া নকৰোঁ। শেষবাৰৰ কাৰণে আপোনাৰ কণ্ঠত আজিৰ অনুষ্ঠানটোত এটি বিশেষ দাদাৰ কাৰণে আজি গীত শুনিব বিচাৰিম। হয়, ৰৈ ৰৈ বিনালে আহিছে, দাদাৰ যিটো প্ৰিয় লাইন গানটোত, অসুৰাত্ৰি অনাবিল, মই অকণমান গাই দিছোঁ। ঠিক আছে। মায়া মাথো এটিগাৰ যৌৱন পল অনুপল হেৰুৱাইছো ক্ষণ, অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত, আৰত সূৰুজৰ দিবা স্বপ্ন ৰৈ ৰৈ বিনালে, নিশাই বিনালে, ৰাতিপুৱাবলে কিমান পৰ। ধন্যবাদ, থেংক ইউ। ইমানখিনি তাকে সময় কৈ মই মোৰ বক্তব্য আজি সামৰণি মাৰিছোঁ, আৰু জয় জুবিন দা, লাভ ইউ জুবিন দা, জুবিন দা সদায় অমৰ হওক, জয় জুবিন দা। ধন্যবাদ আপুনি ইমানখিনি সময় আমাক দিয়াৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজি এয়া আছিল আজিৰ এই পডকাষ্টটো। দাদাৰ কাৰণে আমি অকণমান চেষ্টা কৰিছোঁ, সকলোৱে একত্ৰিত হওক, দাদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব। জয় জুবিন দা।